আমি আজি ঠিক প্ৰতিবাদী সমদলৰ লগতে আমি ৰাইজৰ সজাগতা সমদল আমি আয়োজন কৰিছোঁ। আমি আমাৰ এই খিলঞ্জীয়া জনজাতিসকলৰ বিৰুদ্ধে যিটো 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো ব্যৱস্থা অসম চৰকাৰ, অসমৰ প্ৰতিষ্ঠিত ৰাজনৈতিক দল সংগঠন যিসকলে আমাৰ ওপৰত এটা ডাঙৰ বোজা এটা জাপি দিব বিচাৰিছে, এই বোজাটোৰ বিৰুদ্ধে আমাৰ আজি প্ৰতিবাদ। আমাৰ স্পষ্ট কথা, 6 জনগোষ্ঠী জনজাতিকৰণ বা 6 জনগোষ্ঠী OBC হিচাপেও যদি জনজাতিকৰণৰ মৰ্যাদা দিয়ে আমাৰ ক'ব লগা নাই। কিন্তু 10%ৰ ভিতৰত যিটো 40 লক্ষ জনগোষ্ঠীৰ 40 লক্ষ জনসাধাৰণৰ কাৰণে যিটো 10%, এই 10%ৰ ভিতৰত আকৌ উপৰিঞ্চি 1.5 কোটি জনসংখ্যা তাত ভৰাই মেলি আমাৰ এই খিলঞ্জীয়া জনজাতিসকলক এটা ডাঙৰ বোজা এটা জাপি দিব পৰা বা জাপি দিব বিচৰা এই যিটো ৰাজনৈতিক ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ আমি কোনো কাৰণত মানি নলয় আৰু এইটো আমি তাৰ কাৰণে প্ৰতিবাদ থাকিব আমাৰ। আৰু এই ক্ষেত্ৰত নিজৰ মাক ভাল পোৱা বুলি কওঁতে কাৰোবাৰ মাক বেয়া পোৱা বুলি যদি কোনোবাই ভাবে, তাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ নকৰোঁ। মই নিজৰ মাক ভাল পাওঁ, কাৰোবাক মাক বেয়া পোৱা নোবুজায়। মই যেনেকৈ পাওঁ কাৰোবাই তেনেকৈ নিজৰ মাক ভাল পোৱাটো আমি আহ্বান জনাওঁ। দ্বিতীয় কথা, আমাৰ যি জনজাতীয় জনগোষ্ঠীয় যিটো সংগঠন, আমি সংগঠনে আমি বাৰে বাৰে সকলো ৰাজনৈতিক দল আৰু সংগঠনক চৰকাৰীভাৱে বেচৰকাৰীভাৱে যিবিলাক প্ৰতিষ্ঠিত দল সংগঠন আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ, খিলঞ্জীয়া জনগোষ্ঠীয় যিবিলাক জনজাতি আছে তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰক। আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰে ইতিমধ্যে এটা প্ৰস্তাৱ বিধানসভাত আনিব বিচাৰিছে। কাৰ পক্ষত আনে আমি নাজানো, কিন্তু আমাৰ পক্ষৰ বিপৰীতে যদি খিলঞ্জীয়া জনজাতিৰ বিপৰীতে যদি চৰকাৰখনে যায়, তাৰ কাৰণে চৰকাৰে আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ তেওঁলোকে ৰেডি থাকক, আমি তাৰ কাৰণে ৰেডি আছোঁ। দ্বিতীয় কথা, যিসকল ৰাজনৈতিক দল এই যি বিজেপি জাতীয় দল ৰাইজৰ দল, যি দলে CPM যিসকলে এতিয়া 6 জনগোষ্ঠী জনজাতিকৰণৰ কেছত যিটো সোচ্চাৰ বক্তব্য ৰাখি আছে, তেওঁলোকক আমি আহ্বান জনাওঁ, যদি 27 তাৰিখত যদি 6 জনগোষ্ঠী জনজাতি 10%ৰ ভিতৰত যদি তেওঁলোকে সোমোৱাব বিচাৰে, সোমোৱাৰ কাৰণে তেওঁলোকে যদি দাবী দাবাজ কৰে বিধানসভাত, আমি এতিয়াই ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ, আপোনালোকে সোচ্চাৰ থাকক। এই 27 তাৰিখৰ পিছত জনজাতি অঞ্চলবিলাকত কোনো ৰাজনৈতিক দলৰ মাত আমি নুশুনিম, ৰাজনীতিৰ মাত বন্ধ কৰিম, এইটো স্পষ্ট আমাৰ আহ্বান।